নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি পঢ়াবলৈ গৈ আছোঁ সৰ্বনাম পদ সম্পৰ্কে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। তেতিয়াহ'লে আৰম্ভ কৰোঁ। সৰ্বনাম পদ। বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে। বিশেষ্য পদ আপোনালোকে গমে পায় বিশেষ্য পদনো কি। নাম বুজোৱা পদকে বিশেষ্য পদ বোলা হয়। চ' ইয়াত চাওক, ইয়াত উদাহৰণ দিছে, দীপাংকৰ এজন ভাল ল'ৰা, তেওঁ সদায় পাঠ আওৰায়, তেওঁৰ স্বভাৱ চৰিত্ৰ সুন্দৰ, তেওঁক সকলোৱে মৰম কৰে। ইয়াত চাওকচোন, দীপাংকৰ এজন ভাল ল'ৰা, আকৌ ইয়াত তেওঁ দিছে, তেওঁ যদি নিলিখি দীপাংকৰ সদায় পাঠ আওৰায়, দীপাংকৰ স্বভাৱ চৰিত্ৰ সুন্দৰ, দীপাংকৰ সকলোৱে মৰম কৰে, তেতিয়াহ'লে বাক্যটো কেনেকুৱা লাগিলে হয়? মুঠেও ভাল নালাগিল হয়, হয়নে? এতিয়া ইয়াত কি কৰিছে, দীপাংকৰ এজন ভাল ল'ৰা, এই দীপাংকৰৰ সলনি কি কৰিছে, তেওঁ লিখিছে, হয়নে? চ' ইয়াত কি কৰিছে, ইয়াত বিশেষ্য পদৰ সলনি অন্য পদ ব্যৱহাৰ কৰিছে। চ' সেইটোকে কয় সৰ্বনাম পদ বুলি। মই আকৌ কৈ আছোঁ, চাওক, দীপাংকৰ নিলিখি কি লিখিছে, তেওঁ লিখিছে, হয়নে? আকৌ ইয়াত চাওক, ইয়াত দীপাংকৰ নিলিখি কি লিখিছে, আকৌ ইয়াত কি লিখিছে, তেওঁ লিখিছে, হয়নে? তেওঁৰ স্বভাৱ চৰিত্ৰ সুন্দৰ, দীপাংকৰৰ স্বভাৱ চৰিত্ৰ সুন্দৰ বুলি লিখা নাই। চ' আমি ইয়াত কি, তেওঁ লিখিছে, অৰ্থাৎ নামৰ সলনি বেলেগ পদহে ব্যৱহাৰ কৰিছে। চ' এইটোকে কোৱা হয় সৰ্বনাম পদ। চ' এক্সামত যদি এনেকুৱা আহে যে দীপাংকৰ এজন ভাল ল'ৰা, তেওঁ সদায় পাঠ আওৰায়, ইয়াত সম্পূৰ্ণ ইয়াত সৰ্বনামটো কোনটো হ'ব, আপোনালোকে এই তেওঁটো দিব, নামটো নহ'ব। কি হ'ব, তেওঁটো হ'ব সৰ্বনাম। এতিয়া চাওক সৰ্বনাম পদ কেই প্ৰকাৰৰ। সৰ্বনাম পদ হ'ল 4 প্ৰকাৰৰ। প্ৰথমটো হ'ল ব্যক্তিবাচক, স্থানবাচক, কালবাচক আৰু বিশেষণ সৰ্বনাম। প্ৰথম চাওক, ব্যক্তিবাচক সৰ্বনাম কাক বোলে? ব্যক্তি, জাতি বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক ব্যক্তিবাচক সৰ্বনাম পদ বোলে। কি কৈছে ইয়াত চাওক, ব্যক্তি, জাতি বা বস্তুৰ আদিৰ নামৰ সলনি আমি যিটো পদ ব্যৱহাৰ কৰোঁ তাক কোৱা হয় সৰ্বনাম পদ। ব্যক্তি অৰ্থাৎ মানুহ বা জাতি বস্তু এইবোৰ সলনি যিবোৰ পদ ব্যৱহাৰ কৰোঁ তাক কোৱা হয় সৰ্বনাম পদ। যেনে চাওক, মই, আমি, তুমি, তেওঁ, তেখেত, এই সকলোবোৰ হ'ল ব্যক্তিবাচক সৰ্বনাম, হয়নে? চাওক, ইয়াত যেনেকুৱা সেইটো আগতে দীপাংকৰৰ কি লিখিছে, দীপাংকৰৰ সলনি তেওঁ লিখিছে। চ' এইটো কি হয়, ব্যক্তিবাচক সৰ্বনাম, হয়নে? তেওঁটো ইয়াত যে তেওঁ যিটো লিখিছে এইটো হ'ল ব্যক্তিবাচক সৰ্বনাম। তাৰপিছতো চাওঁ, পাছতটো হ'ল স্থানবাচক সৰ্বনাম। স্থান অৰ্থাৎ ঠাই। ঠাইৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক স্থানবাচক সৰ্বনাম পদ বোলে। ঠাইৰ নাম সলনি যিটো পদ আমি ব্যৱহাৰ কৰিম তাক ক'ম স্থানবাচক সৰ্বনাম। যেনে ক'ত, য'ত, ইয়াত, তাত, ইয়ালৈ, তালৈ, যলৈ। ইয়াত কি হ'ব, আমি ঠাইৰ নামটো নকৈ কি ক'ম, এই ক'ত, য'ত, যেনে মই বজাৰলৈ যাম, মই তাত যাম বুলিও ক'লে হ'ব। অৰ্থাৎ সেইখিনি বুজাই ক'ম, মানে যিয়ে বুজি পাব। আমি বাৰে বাৰে বজাৰ নকৈ তাত বুলি ক'ব পাৰিম। যেনে মই গুৱাহাটীলৈ যাম, এতিয়া এবাৰ মই গুৱাহাটী ক'লোঁ, এতিয়া মই বাৰে বাৰে যদি গুৱাহাটী বুলি কৈ থাকোঁ ভাল নালাগিব। মই কি ক'ম, মই তাত যাম। ঠিক সেইদৰে। তাৰ পাছতটো হ'ল কালবাচক সৰ্বনাম। কাল মানে কি, সময় গমেই পায়, কালবাচক সৰ্বনাম। কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ হোৱা পদক কালবাচক সৰ্বনাম পদ বোলে। ইয়াত কি কৈছে, কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ হোৱা পদক, ইয়াতো কি কৰিম, কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ হোৱা যিটো পদ তাক কোৱা হয় সৰ্বনাম পদ। যেনে আজি, কালি, এতিয়া, তেতিয়া, যেতিয়া, কাহানি, তাহানি। এইবোৰ কি হ'ব, কালবাচক সৰ্বনাম পদৰ উদাহৰণ। তাৰ পিছতটো হ'ল, মই এইটো উদাহৰণটো আকৌ ভালদৰে বুজাই দি আছোঁ। যেনে সোমবাৰে, ধৰক কালি হ'ল সোমবাৰ, হয়নে? সোমবাৰে মই গুৱাহাটীলৈ যাম। এতিয়া গুৱাহাটী নিলিখি আমি কি লিখিব পাৰিম, বাৰে বাৰে গুৱাহাটী নিলিখি কালি, গুৱাহাটী ঠাইত কি লিখিব পাৰিম, যে মই যিহেতু লিখিম সোমবাৰে মই গুৱাহাটীলৈ যাম, সোমবাৰ নিলিখি মই কালি বুলি ক'লেও হ'ব, হয়নে? কালি মই গুৱাহাটীলৈ যাম। ঠিক সেইদৰে। তাৰপিছতটো হ'ল বিশেষণ সৰ্বনাম। যিবিলাক সৰ্বনাম পদ অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা, গুণ আদি নিৰ্ণয় কৰে
তাক বিশেষণ সৰ্বনাম বোলে। বিশেষণ আপোনালোকে গমেই পায় বিশেষণ কাক বোলে। বিশেষণ পদ গুণ দুখ আদি বুজোৱা পদকে কোৱা হয় বিশেষণ সৰ্বনাম, হয়নে? চ' যিবিলাক সৰ্বনাম পদ অন্য সংজ্ঞা পদৰ আগত বহি, যিবিলাক সৰ্বনাম পদে কি কৰিব, অন্য সংজ্ঞা পদৰ আগত বহি কি কৰিব, অৱস্থা গুণ আদি নিৰ্ণয় কৰিব, তাক বিশেষণ সৰ্বনাম বোলে। যেনে এনেকুৱা তেনেকুৱা ইমান তিমান হৌ হোৱা আদি। তাৰ পিছতো হ'ল, এতিয়া চাওক সৰ্বনামৰ পুৰুষ। পুৰুষ মানে কি? ব্যক্তি হয়। ব্যক্তিবাচক সৰ্বনামৰ পুৰুষ হ'ল তিনিটা। ব্যক্তিবাচক যিটো সৰ্বনামৰ পুৰুষ হ'ল কেইটা? তিনিটা। প্ৰথমটো হ'ল প্ৰথম পুৰুষ, তাৰ পিছতো হ'ল দ্বিতীয় পুৰুষ, আৰু তাৰ পিছতো হ'ল তৃতীয় পুৰুষ। প্ৰথম পুৰুষ মানে কি? কোনো কথা কওঁতে এজনে কয়, কোনো কথা কওঁতে যদি এজনে কয়, আন এজনৰ আগত কয় আৰু আন এজনৰ বিষয়ে কয়। এতিয়া চাওক, কওঁতাজন হ'ল বক্তা, আৰু যাৰ আগত কয় তেওঁ হ'ল শ্ৰোতা, আৰু যাৰ বিষয়ে কোৱা হয় আৰু তেওঁ কি হ'ল? তেওঁ হয় শ্ৰোতব্য। এইখিনি বুজিয়ে পাইছে? তাৰপিছত চাওক, গতিকে যি কয় তেওঁ হ'ল প্ৰথম পুৰুষ, যি কৈ থাকে সেইটো কি হ'ব? প্ৰথম পুৰুষ হ'ব, অৰ্থাৎ বক্তা। আৰু যাক কোৱা হয় তেওঁ হ'ব দ্বিতীয় পুৰুষ, অৰ্থাৎ শ্ৰোতা। আৰু যাৰ বিষয়ে কোৱা হয় তেওঁ হ'ব তৃতীয় পুৰুষ। প্ৰথম পুৰুষত হ'ব মই, আমি, মোক, আমাক, আমালোক, এইটো হ'ল প্ৰথম পুৰুষ। আৰু দ্বিতীয় পুৰুষ হ'ব তুমি, তোমালোক, তোমাক, তোমালোকক ইত্যাদি, এইটো হ'ল দ্বিতীয় পুৰুষ। তুচ্ছাৰ্থত তই, তোক, তহঁত, তহঁতক ইত্যাদি। তাৰপিছতো হ'ল তৃতীয় পুৰুষ, তেওঁ, তেওঁলোক, তেখেতসকল ইত্যাদি। তুচ্ছাৰ্থত সি, সিহঁত, সিহঁতক, এইটো হ'ল তৃতীয় পুৰুষ। স্ত্ৰীলিংগৰ তুচ্ছাৰ্থত তাই, তাইহঁত, তাইক, তাইহঁতক, এইটো হ'ল স্ত্ৰীলিংগৰ তুচ্ছাৰ্থত। ঠিক আছে? চ' নামবাচক সকলো বিশেষ্য পদ তৃতীয় পুৰুষ। নামবাচক সকলো বিশেষ্য পদ কি হয়? তৃতীয় পুৰুষ হয়। বাক্যত তৃতীয় পুৰুষ প্ৰথমতে, বাক্যত তৃতীয় পুৰুষ প্ৰথমতে আৰু দ্বিতীয় পুৰুষ মাজত, আৰু প্ৰথম পুৰুষ সদায় শেষত বহে। যেনে চাওক, কামটো তেৱে, তুমিয়ে আৰু মায়ে কৰিলোঁ। সবাহলৈ তেওঁ, তুমি আৰু মই গৈছিলোঁ, হয়নে? তাৰপিছত চাওক, তিৰ্যক ৰূপ। ব্যক্তিবাচক সৰ্বনাম ৰূপ কৰোঁতে কৰ্তা কাৰকৰ বাহিৰে বাকীবোৰ কাৰকৰ প্ৰথম পুৰুষত এক বচন বা বহু বচন, দ্বিতীয় আৰু তৃতীয় পুৰুষৰ অকল এক বচনৰ মূল পদৰ ৰূপান্তৰ ঘটে, ইয়াক তিৰ্য ৰূপ বোলা হয়। যেনে মই, মোৰ, আমি, আমা, তই, তো, তুমি, তোমা। চ' এইটোৱে আছিল সৰ্বনাম পদ। চ' মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।